আমাৰ ২ নং খেনচোৱা যি প্ৰদীপ শৰ্মা ব্যক্তি তেখেতৰ ঘৰত চুৰ হৈছে। আজি বহুত দিন নাছিলে তেওঁ ঘৰত। বহুত দিন নাই, তেখেত ট্ৰিটমেণ্টৰ কাৰণে গুৱাহাটীত আছেগৈ। ওচৰৰ ল'ৰা এজনে গোটেই বাহিৰৰ কামখিনি চোৱা চিতা কৰি থাকে। তেওঁ চাগে গধূলিয়ে দৰ্জা চৰ্জা মানে দৰ্জাটো বন্ধ হৈ আছে, মানে লাইটটো দিয়ে আৰু গেটখন মাৰে, তেওঁ তেনেকৈ চাই কৰি থাকে। আৰু ৰাতিপুৱা তেওঁ চাগে লাইট নুমাবলৈ আহি পেলাই দেখিছেহি যে ভিতৰৰ আগফালৰ দৰ্জা তলা ভাঙা। তাৰপিছতে আমাক খবৰ দিছে, আমি আহিছোঁ, আহি দেখিছোঁ যে পুলিচকো আমি খবৰ দিলোঁ। ঢেকিয়াল আউটপোষ্টত আমি খবৰ দিলোঁ, তেখেতসকল খুব সোনকালে আহিছে আমাৰ ফোন কল পাই পেলাই। আৰু তেখেতসকলে তদন্ত কৰি আছে, গম পোৱা যাব। ভিতৰত কেনেকুৱা ধৰণৰ? ভিতৰতো এতিয়া মই চাইছোঁ যে একদম মানে পৰিৱেশটো সাংঘাতিক, মানে কোনো এটা VIP নাই বা কোনো এটা গডৰেজ নাই যিটো নভঙাকে আছে। আৰু ইণ্টাৰেষ্টিং, মানে চোৰে চাহ তাহ খাই বনাই পেলাই খাই গৈছে। এতিয়া বহুত দেৰি মানে ঘৰটো লুটপাট চলাই আছে। কিন্তু কি নিলে কি নাই নিয়া সেইটো আচলতে আমি এতিয়ালৈকে গম পোৱা নাই বা নাজানিমো কিনো নিছে সেইটো কথা। আমাৰ ২ নং খেনচোৱা যি প্ৰদীপ শৰ্মা ব্যক্তি তেখেতৰ ঘৰত চুৰ হৈছে। আজি বহুত দিন নাছিলে তেওঁ ঘৰত। বহুত দিন নাই, তেখেত ট্ৰিটমেণ্টৰ কাৰণে গুৱাহাটীত আছেগৈ। ওচৰৰ ল'ৰা এজনে গোটেই বাহিৰৰ কামখিনি চোৱা চিতা কৰি থাকে। তেওঁ চাগে গধূলিয়ে দৰ্জা চৰ্জা মানে দৰ্জাটো বন্ধ হৈ আছে, মানে লাইটটো দিয়ে আৰু গেটখন মাৰে, তেওঁ তেনেকৈ চাই কৰি থাকে। আৰু ৰাতিপুৱা তেওঁ চাগে লাইট নুমাবলৈ আহি পেলাই দেখিছেহি যে ভিতৰৰ আগফালৰ দৰ্জা তলা ভাঙা। তাৰপিছতে আমাক খবৰ দিছে, আমি আহিছোঁ, আহি দেখিছোঁ যে পুলিচকো আমি খবৰ দিলোঁ। ঢেকিয়াল আউটপোষ্টত আমি খবৰ দিলোঁ, তেখেতসকল খুব সোনকালে আহিছে আমাৰ ফোন কল পাই পেলাই। আৰু তেখেতসকলে তদন্ত কৰি আছে, গম পোৱা যাব। ভিতৰত কেনেকুৱা ধৰণৰ? ভিতৰতো এতিয়া মই চাইছোঁ যে একদম মানে পৰিৱেশটো সাংঘাতিক, মানে কোনো এটা VIP নাই বা কোনো এটা গডৰেজ নাই যিটো নভঙাকে আছে। আৰু ইণ্টাৰেষ্টিং, মানে চোৰে চাহ তাহ খাই বনাই পেলাই খাই গৈছে। এতিয়া বহুত দেৰি মানে ঘৰটো লুটপাট চলাই আছে। কিন্তু কি নিলে কি নাই নিয়া সেইটো আচলতে আমি এতিয়ালৈকে গম পোৱা নাই বা নাজানিমো কিনো নিছে সেইটো কথা। মই মানে ৰাতিপুৱা অফ কৰিব আহোঁ সন্ধিয়া, মই সন্ধিয়া দিব আহোঁ, ৰাতিপুৱা অফ কৰোঁ। মই প্ৰথম গেটটো খুলিলোঁ, খুলি পেলাই সোমাই দেখিছোঁ এইটো গ্ৰিলৰ হেৰিটো তলত ভঙা আছে। তাৰপিছত ভঙা দেখি মই সোমালোঁ, খুলি পেলাই সোমাই তাৰপিছত পৰ্দাখনকে আঁতৰাই চালোঁ, সেইখন দৰ্জা খোলা। তাৰ খোলা দেখি মই মানে মানুহবোৰক ক'লোঁগৈ গৈ পেলাই। তাৰপিছতহে মই মানে লাইটটো অফ কৰিলোঁ। মানুহবোৰক ক'লোঁ যে বোলো এনেকৈ তেনেকৈ যে তাহাঁতে বোলো গোটেইকেইটা ৰুমৰ দেখোন বোলো আগফালে সেইখন ভঙা আছে, গ্ৰিলৰ তলটো ভাঙি দিছে। ভাঙি পেলাইতো তেনেকৈ হেৰি কৰিছে। তাৰপিছত গোটেইকেইটা ৰুমৰে মানে দৰ্জা খোলা, লেট্ৰিনলৈকে খুলি থৈছে দৰ্জা। লক ভাঙি দিছে। গোটেইকেইটা লক ভাঙিছে আৰু মানে এনেকৈ চাবোল হ'ব। থৈ গৈছে, বিচনাতে আছে চাবোলকেইটা, চাবোলকেইটা ভাঙিব পাৰে। পুলিচ মানে হেৰি আহিছে। কেতিয়া ঘটনাটো হ'ব পাৰে বুলি সন্দেহ কৰিব পাৰে? মানে বৰষুণ দিয়া সময়ত চাগে হ'ব পাৰে, সম্ভৱ তেনেকুৱা। কালি ৰাতি বৰষুণ যেতিয়া দিছে তেতিয়া। এনেইতো মানে কি অতদিন মই চাই আছোঁ, মানে লাইট চাইট অফ কৰি থাকোঁ, একো নহয়। মানে বাহিৰৰ দায়িত্বটোহে মানে মই চাওঁ, ভিতৰখিনি নহয় বাৰু। বাহিৰৰ কৰি মানে গ্ৰিলৰ মই তলাটো দি থৈ গৈছে, চাবিটো খোলোঁ, লাইটটো দিওঁ, আকৌ অফ কৰোঁ ৰাতিপুৱা, আকৌ মানে পিছ চাইডটো চাওঁ, আগ চাইডটো চাওঁ, তাৰপিছত এইবোৰ কিবা কিবি কৰি মেলি আকৌ যাওঁগৈ মই, সেইটোৱে সিমানেই। চোৰ মানে এই প্ৰদীপ শৰ্মা, চিনাতলি 2য় খেনচোৱা গাঁও আমাৰ। প্ৰদীপ শৰ্মা মানুহটো অসুস্থ হৈ আজি 3-4 মাহমান গুৱাহাটীত ট্ৰিটমেণ্ট লৈ আছেগৈ। তেওঁ গুৱাহাটী মেডিকেলত আছে আৰু তেওঁৰ পুতেক দুটাও তাতে থাকে। ঘৰখনত কোনো নাছিলে, তলা মাৰিয়ে থৈছিলে। তেওঁ ৰখীয়া এজন দিছে, তেওঁ বাহিৰে বাহিৰে চাই। কিন্তু কালি ৰাতি চোৰ সোমাই গোটেই ভিতৰৰ তলা চলা ভাঙি দৰ্জা তলা ভাঙি সোমাইছে। আৰু ভিতৰৰ বস্তুবোৰ চব আচবাব একো নাই, চব লণ্ডভণ্ড, গডৰেজ চডৰেজ চব ভাঙি চব লণ্ডভণ্ড, কাপোৰ কানি চব উলিয়াই পেলাইছে। আৰু চোৰে ইমান ধুনীয়াকৈ কাম কৰিছে যে বিস্কুট আনি থৈছিলে গৃহস্থই 1 টেমা, সেই বিস্কুট উলিয়াই 4-5 জনে চাহ খোৱা চিন আছে। কাপত আধা আধা চাহ আছেই, তাৰমানে গেছত চাহ বনাই ভিতৰত খাই গৈছে। আৰু এই অঞ্চলটোত আজি বহুদিনৰ পৰা এনেকুৱা চুৰি কাৰ্য মাজে মাজে হৈ আছে, কিন্তু একো মানে হেৰি নহয়। পুলিচত দিলেও পুলিচে চোৰ ধৰি নিয়ে, তাৰপিছততো জামিনতে এৰি দিয়ে, তেনেকুৱা হয়। গতিকে এতিয়াও আমি দেখিছোঁ যে আজি এতিয়া ঢেকিয়াল থানাৰ পুলিচ বাহিনী ইয়াত আহি পাইছে। আশা ৰাখিছোঁ তেখেতসকলে হয়তো চোৰকেইজন ধৰিবলৈ সক্ষম হ'ব। আৰু এই জেগাডোখৰত তাৰমানে এতিয়া একেবাৰে অৰাজক লেখীয়া এটা পৰিস্থিতি হৈছে। মই এতিয়া চাওক যে মানুহজন ঘৰত নাই, কোনোৱেই নাই, তেনেস্থলত ঘৰৰ তলা চলা ভাঙি
গোটেই লণ্ড ভণ্ড কৰিলে, ভিতৰৰ আচবাব একো নাই, বিচনা পৰ্যন্ত চব লুটিয়াই পেলাইছে। সেইটো আমি নাজানিম, ভিতৰৰ পৰা এনে বাতি কাঁহী এইখিনি চব আছেই, কিন্তু যদি কিবা ভিতৰুৱা বস্তু লৈ গৈছে সেইটো গৃহস্থইহে জানিব, গতিকে আমিতো নাজানিম। গতিকে সেই আ অলংকাৰ যদি কিবা গডৰেজ চডৰেজ আছিলে, গডৰেজৰ কোনো এটা গডৰেজ নাই, এটাকেইটা ভাঙি বস্তুবোৰ কাপোৰ কানি চব বাহিৰত চোতালত ফ্ল'ৰত পেলাই থৈছে। তাত যদি কিবা সোণৰ গহনা চহনা আছিলে, চোৰে যদি লৈ গৈছে আমি নাজানো, গৃহস্থ আহিলেহে গম পাব। তেওঁ এতিয়া অসুস্থ, বৰ্তমান গুৱাহাটীতে আছে, অহাই নাই। এইটো কাৰণে আতংকিত হৈছে। এইটো এনেকৈ হ'লে মানুহ থাকিবই নোৱাৰিব, ধৰক ঘৰ এৰি এতিয়া কোনো যাবই নোৱাৰে, এনেকুৱা এনেই বৃহত্তৰ এটা অঞ্চলত মানে এই চোৰখিনিৰ উপদ্ৰৱত মানুহ থাকিব পৰা নাই এতিয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।